গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত সমতাৰ ছন্দৰে জীৱনৰ জয়গান শীৰ্ষক অনুষ্ঠান সহস্ৰাধিক শিক্ষাৰ্থীৰ দ্বাৰা বৰগীত ভোটাল আৰু দশাৱতাৰ নৃত্য প্ৰদৰ্শন ডক্টৰ হেডগেৱাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত বাল্মীকি সংগীত বিদ্যালয়ৰ উদ্যোগত ডক্টৰ ভীমৰাও আম্বেদকাৰৰ পুণ্যতিথিত এই অনুষ্ঠান সংগীত বিদ্যালয়ৰ 1100 শিক্ষাৰ্থী আৰু সাফাই কৰ্মীসকলৰ 100 ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশন কৰে বৰগীত ভোটাল আৰু দশাৱতাৰ নৃত্য অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰএছএছৰ ডক্টৰ কৃষ্ণগোপাল শৰ্মা হেডগাঁৱৰ স্মাৰক সমিতিৰ উদ্যোগত গুৱাহাটীৰ সাফাই কৰ্মীসকলৰ বস্তিৰ সন্তানসকলে সৰু আমাৰ সৰু সজাই ক্ৰিকেট ষ্টেডিয়ামত দশাৱতাৰ নৃত্য প্ৰস্তুত কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত একেলগে পৰিৱেশন কৰিলে বাল্মীকি সংগীত বিদ্যালয়ে নিৰন্তৰ কৰা প্ৰয়াসৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজিৰ এই সুন্দৰ সাংস্কৃতিক অনুষ্ঠান আমি দেখিবলৈ পালোঁ মই এই অনুষ্ঠানৰ লগত জড়িত আটাইকে ধন্যবাদ জনাইছোঁ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ নিৰ্বাণৰ পুণ্যতিথিত আজি ৰজিতা খুৱাই আজি এই অনুষ্ঠানটো সমতাৰ ছন্দেৰে জীৱনৰ জয়গান এই শিৰোনামেৰে প্ৰদৰ্শিত কৰা হৈছিল মই আটাইকে পুনৰ এবাৰ অভিনন্দন জনাইছোঁ এইটো এটা নিৰন্তৰ প্ৰয়াস সোণাৰাম ফিল্ডত আৰম্ভ কৰিছিল খানাপাৰাত গ'ল সৰু সজাইলৈকে আহিল মই আশা কৰোঁ যে 5 বছৰ পিছত এনেকুৱা এটা পৰিৱেশ আমি কোনোবা এটা দিনা নতুন দিল্লীতো আমি কৰিব পাৰোঁ সেই বিষয়ে আমি নিশ্চয় চিন্তা চৰ্চা একেলগে কৰিম